নমস্কাৰ ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ লৈ আনিছো আপোনাৰ হাতত বাৰু মোবাইল ফোন আছে নে নাই যদিহে আপুনি এতিয়াও এটা মোবাইল ফোন ক্ৰয় কৰিব পৰা নাই তেতিয়াও আপুনি চিন্তা কৰিব নালাগে কিয়নো ৰাজ্য চৰকাৰে এতিয়া ৰাজ্যৰ মহিলাসকলক হাতে হাতে মোবাইল ফোন দিব এটকাও আপুনি নিজৰ ধন খৰচ কৰিব নালাগে ৰাজ্য চৰকাৰে মোবাইল কিনি দিব এতিয়া ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক লৈছে মুহূৰ্তত টাইম 8ৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ হাজু হওক আপুনিও চৰকাৰী মোবাইল ফোন পাবৰ বাবে ৰাজ্য প্ৰতিগৰাকী মহিলাক এতিয়া চৰকাৰে দিব মোবাইল এবাৰ মহিলাই নিজৰ টকাৰে কিনিব নালাগে মোবাইল এতিয়া আপুনি ঘৰৰ পৰিয়ালৰ মূল ব্যক্তিজনক মোবাইল এটা বিচাৰি থাকিব নালাগে প্ৰতিগৰাকী মহিলাই লাভ কৰিব এতিয়া ফ্ৰী মোবাইল চৰকাৰী যি ধৰণে সকলো সুবিধা লাভ কৰিছে এতিয়া মহিলাসকলক মোবাইলো দিব চৰকাৰে মোবাইল নোহোৱাৰ বাবে মহিলাসকল সন্মুখীন হ'বলগীয়া হৈছে বহু সমস্যাৰ এতিয়াৰ পৰা সেই সমস্যাসমূহ নাথাকে অৰুণোদয়ৰ পইচা সোমালে লাখপতি বাইদেউৰ ধন সোমালে লগে লগে চেক কৰিব পাৰিব এতিয়া ৰাজ্যৰ মহিলাসকলে তাৰ বাবে সুবিধা কৰি দিছে ৰাজ্য চৰকাৰখনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ৰাজ্যৰ মহিলাৰ বাবে আমি পুনৰ জনাইছো ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ ৰাজ্যৰ প্ৰতিগৰাকী মহিলা এতিয়া হাজু হওক চৰকাৰে ফ্ৰী মোবাইল দিব আপুনি এটকাও কটো দিব নালাগে আপুনি নিজৰ টকা খৰচ কৰিব নালাগে মোবাইল ফোন ক্ৰয় কৰিবৰ বাবে চৰকাৰে আপোনালোকক এতিয়া সকলো আঁচনি দিছে ৰাজ্যৰ মহিলাসকল যাতে স্বাৱলম্বী হ'ব পাৰে ৰাজ্যৰ মহিলাসকল যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে তাৰ বাবে সকলো মহিলাকে সকলো ধৰণৰ অভিলাষী আঁচনি আগবঢ়াই দিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু সেই আঁচনিৰ সুবিধা আপুনি লাভ কৰিছে নে নাই সকলো তথ্য আপুনি কিদৰে লাভ কৰিব মোবাইল ফোনত অহা মেছেজৰ জৰিয়তে আপুনি লাভ কৰিব পাৰিব কিন্তু এগৰাকী মহিলাই নিজে এটা মোবাইল ফোন ক্ৰয় কৰিবলৈ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় নিজৰ টকা খৰচ কৰিবলৈ হয়তো কাৰোবাৰ হাতত নাথাকে গতিকে তেওঁ পৰিয়ালৰ অন্য ব্যক্তিৰ হাতলৈ মুখলৈ চাবলগীয়া হয় কিন্তু এতিয়াৰে পৰা আপুনি চিন্তা নকৰিব আপোনাৰ হাততো এতিয়া মোবাইল থাকিব ৰাজ্যৰ প্ৰতিগৰাকী মহিলাই এতিয়া চৰকাৰী মোবাইল ল'বলৈ সাজু হওক চৰকাৰে ফ্ৰী মোবাইল দিব এটকাও পইচা দিব নালাগে আপুনি মাত্ৰ আপুনি ফ্ৰী মোবাইল পাব ৰাজ্যৰ প্ৰতিগৰাকী মহিলাকে এবাৰ চৰকাৰে মোবাইল ফোন দিব নিজৰ টকা এটকাও খৰচ নকৰাকৈ ৰাজ্যৰ মহিলাসকলে এই মোবাইল ফোন লাভ কৰিব পুনৰ জনাইছো ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ এতিয়াও যদি আপোনাৰ হাতত মোবাইল ফোন নাই আপুনি মোবাইল ফোন কিনিবলৈ চেষ্টা কৰিব নালাগে মোবাইল ফোন নিকিনিব মোবাইল ফোন কিনিম বুলি যদি আপুনি টকা হাসি থৈছিল সেই টকা আপুনি অন্য কামত খটাওক কিয়নো চৰকাৰে মোবাইল দিব গতিকে আপুনি নিজৰ পইচা খৰচ কৰিবলগীয়া কোনো কাৰণ নাই কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোবাইল ফোন প্ৰদানক লৈ এতিয়া এটা ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ প্ৰতিগৰাকী মহিলাকে এতিয়া মোবাইল দিব চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ মহিলাসকলক অৰুণোদয় আঁচনিৰ সুবিধা দিছে ৰাজ্যৰ মহিলাসকলক লাখপতি বাইদেউৰ আঁচনিৰ সুবিধা দিছে গতিকে সেই আঁচনিৰ সুবিধা অহাৰ লগে লগে মোবাইলত মেছেজ সোমায় বেংকৰ মেছেজ সোমায় গতিকে বেংকৰ মেছেজ যদি মহিলাসকলে লাভ নকৰে বা বেংকত যদি টকা আছে নে নাই চেক নকৰে তেনেহ'লে মহিলাসকলে নাজানে তেওঁলোকৰ একাউণ্টত টকা সোমাইছে নে নাই বেংকৰ লেনদেন সম্পৰ্কে নাজানে গতিকে তেওঁ আনক সুধিব লাগে বা বেংকলৈ যাবলগীয়া হয় গতিকে এনে ক্ষেত্ৰত এতিয়া মহিলাগৰাকীয়ে চিন্তা কৰিব নালাগে যেহেতু মোবাইল তেওঁৰ হাতত থাকিব মোবাইলত মেছেজ সোমাব অৰুণোদয়ৰ ধন সোমোৱাৰ লগে লগে এতিয়া ৰাজ্যৰ মহিলাসকলৰ একাউণ্টত মেছেজ সোমাব বেংকত টকা ডিপজিট হোৱাৰ মেছেজ সোমাব লগে লগে তেওঁ বেংকলৈ যাব পাৰিব টকা উলিয়াই আনিবলৈ আৰু সমান্তৰালভাৱে লাখপতি বাইদেউৰ ধন যেতিয়া একাউণ্টত সোমাব মহিলাসকলৰ একাউণ্টত সোমাব লগে লগে তেওঁ মোবাইলত মেছেজ পাব মোবাইল এটা ক্ৰয় কৰিব যদিও পৰা নাই আপুনি চিন্তা কৰিব নালাগে মোবাইল এটা ক্ৰয় কৰিবলৈ আপুনি টকা খৰচ কৰিব নালাগে লাখপতি আঁচনিৰ ধনেই হওক অৰুণোদয় আঁচনিৰ ধনেই হওক বা ৰাজ্যৰ অন্যান্য সকলো সা সুবিধাৰ আঁচনিৰ প্ৰতিটো সুবিধাৰ খবৰ আপুনি এতিয়া মোবাইলে লাভ কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই বৃহৎ সুবিধা আগবঢ়োৱা হ'ব ৰাজ্যৰ মহিলাসকলক গতিকে ৰাজ্যৰ মহিলাসকলক সকলো দিশতে আগবঢ়াই নিবৰ বাবে ৰাজ্য চৰকাৰে সকলো ধৰণে সহায় কৰিছে পুৰুষৰ খোজত যাতে প্ৰতিটো খোজত সহায় হ'ব পাৰে এগৰাকী মহিলা পুৰুষৰ সমান্তৰালভাৱে যাতে আগবাঢ়ি যাব পাৰে এগৰাকী মহিলা তাৰ বাবে আজিৰ দিনটোত ৰাজ্য চৰকাৰখনে সকলো ধৰণৰে ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে এনে অৱস্থাত গাঁৱে ভূঞে চৰে চাপোৰে চুবুৰীয়ে সকলোতে এতিয়া কোনো মহিলা মোবাইল অবিহনে থাকিব নালাগে আপোনাৰ ঘৰৰ মহিলাগৰাকীৰ হাততো যদি এতিয়া মোবাইল ফোন নাই তথাপিও আপুনি চিন্তা কৰিব নালাগে কিয়নো ৰাজ্য চৰকাৰে মোবাইল ফোন দিব এতিয়া ৰাজ্যৰ মহিলাসকলক আৰু মোবাইল ফোন ক্ৰয়ৰ বাবে এটকাও পইচা খৰচ কৰিব নালাগে আপোনাৰ হাতৰ ধন
আপোনাৰ পকেটৰ ধন, আপোনাৰ বেংকত জমা থকা ধন বা আপোনাৰ হাসতীয়া ধন কেইটা আপুনি মোবাইল কিনাৰ নামত খৰচ নকৰিব, কিয়নো চৰকাৰে এতিয়া ফ্ৰী মোবাইল দিব। আপুনি যদি মোবাইল কিনিম বুলি টকা গোটাইছিল, সেই টকা আপুনি অন্য কামত খটাওক, সৎব্যৱহাৰ কৰক। মোবাইল কিনিবলৈ চৰকাৰে ধন দিব। আমি পুনৰ জনাইছো, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মহিলাসকলক এতিয়া মোবাইল দিবলৈ সাজু হৈছে। গতিকে আপুনিও এতিয়া চিন্তা কৰিব নালাগে, মোবাইল আপোনাৰ হাততো থাকিব। এতিয়াও যদি আপুনি এটা মোবাইল ফোন কিনিব পৰা নাই বুলি মনতে দুখ কৰি আছে, আপুনি দুখ কৰিব নালাগে, চৰকাৰে মোবাইল দিব। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাকে এতিয়া চৰকাৰে মোবাইল ফোন দিবলৈ সাজু হৈছে। এবাৰ মহিলাই আৰু নিজৰ টকাৰে কিনিব নালাগে মোবাইল। প্ৰতিগৰাকী মহিলাই হয়তো ঘৰত হাঁহ পুহিছিল, কুকুৰা পুহিছিল, কুকুৰাই কণী পাৰিলে, হাঁহে কণী পাৰিলে, হয়তো টকা কেইটকা গোটাই থৈছিল, কিন্তু টকা কেইটা গোটাই থৈছিল মোবাইল এটা ক্ৰয় কৰিবলৈ, কিন্তু এতিয়া নালাগে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মোবাইল দিব আৰু এই সন্দৰ্ভত মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম। ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে, আপোনালোকক মই চৰকাৰৰ পৰাই ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে। মে' মাহ নহলেও জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো মই ক্লিয়াৰ কৰি দিম, হ'ব? ডাঙৰকে হাত চাপৰে। এতিয়া আকৌ কোনোবাই ৰেকৰ্ড টেকৰ্ড কৰি লওক, জুনৰ ভিতৰত দিম বুলি কৈছো, তেতিয়াহে মোক মনত পেলাই দিব পাৰিব, হয় নে নহয়? এতিয়া আমাৰ কাম হৈ গ'ল, চিন্তা কৰিব নালাগে, 10,000 টকাটো আপোনালোকে পাই যাব। কিন্তু 10,000 টকাটো শেষ নহয়। বিহালীত যেতিয়া মই 10,000 টকাটো আই মাতৃসকলক দিছিলো, এগৰাকী আই মাতৃক সুধিলো, মোক ফটো তুলি আছিলে মাজনীয়ে, আই মাতৃ ফটোটো নুঠিলে। তেতিয়া মই ক'লো কি মোবাইলটো বেয়া নেকি? বোলে মামা মোবাইলটো বেয়া, 10,000 টকাটো আজি ল'ম নহয়, নতুন মোবাইল এটা কিনিম। এতিয়া কথাটো হ'ল, মোবাইল কিনিব নালাগে, ঠিক আছে? ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে, আপোনালোকক মই চৰকাৰৰ পৰাই ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে। এতিয়াই কোৱা নাই, লাহেকৈ। ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে, আপোনালোকক মই চৰকাৰৰ পৰাই ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে। মে' মাহ নহলেও জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো মই ক্লিয়াৰ কৰি দিম, হ'ব? ডাঙৰকে হাত চাপৰে। এতিয়া আকৌ কোনোবাই ৰেকৰ্ড টেকৰ্ড কৰি লওক, জুনৰ ভিতৰত দিম বুলি কৈছো, তেতিয়াহে মোক মনত পেলাই দিব পাৰিব, হয় নে নহয়? এতিয়া আমাৰ কাম হৈ গ'ল, চিন্তা কৰিব নালাগে, 10,000 টকাটো আপোনালোকে পাই যাব। কিন্তু 10,000 টকাটো শেষ নহয়। বিহালীত যেতিয়া মই 10,000 টকাটো আই মাতৃসকলক দিছিলো, এগৰাকী আই মাতৃক সুধিলো, মোক ফটো তুলি আছিলে মাজনীয়ে, আই মাতৃ ফটোটো নুঠিলে। তেতিয়া মই ক'লো কি মোবাইলটো বেয়া নেকি? বোলে মামা মোবাইলটো বেয়া, 10,000 টকাটো আজি ল'ম নহয়, নতুন মোবাইল এটা কিনিম। এতিয়া কথাটো হ'ল, মোবাইল কিনিব নালাগে, ঠিক আছে? ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে, আপোনালোকক মই চৰকাৰৰ পৰাই ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে। এতিয়াই কোৱা নাই, লাহেকৈ। ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে, আপোনালোকক মই চৰকাৰৰ পৰাই ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে। মে' মাহ নহলেও জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো মই ক্লিয়াৰ কৰি দিম, হ'ব? ডাঙৰকে হাত চাপৰে। এতিয়া আকৌ কোনোবাই বিশ্ব শৰ্মাৰ মন্তব্য, ৰাজ্যৰ মহিলাসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যে মহিলাসকলৰ এতিয়া হাতে হাতে মোবাইল হ'ব, সকলো মহিলাকে মোবাইল দিব এতিয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজ্যৰ মহিলাসকলক। লাখপতি আঁচনিৰ ধন বিতৰণ সন্দৰ্ভত মন্তব্য কৰিছে আৰু সমান্তৰালভাৱে লাখপতি আঁচনিৰ ধন যে মোবাইল বা অন্যান্য সামগ্ৰী ক্ৰয় কৰিবৰ বাবে দিয়া নাই, সেই আঁচনিৰ ধন কেৱল যিসমূহ উপাৰ্জনমুখী কাম আছে, ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে, আপোনালোকক মই চৰকাৰৰ পৰাই ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে। মে' মাহ নহলেও জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো মই ক্লিয়াৰ কৰি দিম, হ'ব? ডাঙৰকে হাত চাপৰে। এতিয়া আকৌ কোনোবাই ৰেকৰ্ড টেকৰ্ড কৰি লওক, জুনৰ ভিতৰত দিম বুলি কৈছো, তেতিয়াহে মোক মনত পেলাই দিব পাৰিব, হয় নে নহয়? এতিয়া আমাৰ কাম হৈ গ'ল, চিন্তা কৰিব নালাগে, 10,000 টকাটো আপোনালোকে পাই যাব। কিন্তু 10,000 টকাটো শেষ নহয়। বিহালীত যেতিয়া মই 10,000 টকাটো আই মাতৃসকলক দিছিলো, এগৰাকী আই মাতৃক সুধিলো, মোক ফটো তুলি আছিলে মাজনীয়ে, আই মাতৃ ফটোটো নুঠিলে। তেতিয়া মই ক'লো কি মোবাইলটো বেয়া নেকি? বোলে মামা মোবাইলটো বেয়া, 10,000 টকাটো আজি ল'ম নহয়, নতুন মোবাইল এটা কিনিম। এতিয়া কথাটো হ'ল,
মোবাইল কিনিব নালাগে ঠিক আছে ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে এতিয়াই কোৱা নাই লাহেকৈ ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে মে মাহ নহলেও জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো মই ক্লিয়াৰ কৰি দিম হ'ব ডাঙৰকে হাত চাপৰে এতিয়া আকৌ কোনোবাই ৰেকৰ্ড টেকৰ্ড কৰি লওক জুনৰ ভিতৰত দিম বুলি কৈছো তেতিয়াহে মোক মনত পেলাই দিব পাৰিব হয় নে নহয় এতিয়া আমাৰ কাম হৈ গল চিন্তা কৰিব নালাগে 10,000 টকাটো আপোনালোকে পাই যাব কিন্তু 10,000 টকাটো শেষ নহয় বিহালীত যেতিয়া মই 10,000 টকাটো আই মাতৃসকলক দিছিলো এগৰাকী আই মাতৃক খুদিলো মোক ফটো তুলি আছিলে মাজনী আই মাতৃ ফটোটো নুঠিলে তেতিয়া মই কলো কি মোবাইলটো বেয়া নেকি বোলে মামা মোবাইলটো বেয়া 10,000 টকাটো আজি লম নহয় নতুন মোবাইল এটা কিনিম এতিয়া কথাটো হল মোবাইল কিনিব নালাগে ঠিক আছে ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে এতিয়াই কোৱা নাই লাহেকৈ ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে মে মাহ নহলেও জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো মই ক্লিয়াৰ কৰি দিম হ'ব ডাঙৰকে হাত চাপৰে এতিয়া আকৌ কোনোবাই ৰেকৰ্ড টেকৰ্ড কৰি লওক জুনৰ ভিতৰত দিম বুলি কৈছো তেতিয়াহে মোক মনত পেলাই দিব পাৰিব হয় নে নহয় এতিয়া আমাৰ কাম হৈ গল চিন্তা কৰিব নালাগে 10,000 টকাটো আপোনালোকে পাই যাব কিন্তু 10,000 টকাটো শেষ নহয় বিহালীত যেতিয়া মই 10,000 টকাটো আই মাতৃসকলক দিছিলো এগৰাকী আই মাতৃক খুদিলো মোক ফটো তুলি আছিলে মাজনী আই মাতৃ ফটোটো নুঠিলে তেতিয়া মই কলো কি মোবাইলটো বেয়া নেকি বোলে মামা মোবাইলটো বেয়া 10,000 টকাটো আজি লম নহয় নতুন মোবাইল এটা কিনিম এতিয়া কথাটো হল মোবাইল কিনিব নালাগে ঠিক আছে ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে এতিয়াই কোৱা নাই লাহেকৈ ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে মে মাহ নহলেও জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো মই ক্লিয়াৰ কৰি দিম হ'ব ডাঙৰকে হাত চাপৰে এতিয়া আকৌ কোনোবাই ৰেকৰ্ড টেকৰ্ড কৰি লওক জুনৰ ভিতৰত দিম বুলি কৈছো তেতিয়াহে মোক মনত পেলাই দিব পাৰিব হয় নে নহয় এতিয়া আমাৰ কাম হৈ গল চিন্তা কৰিব নালাগে 10,000 টকাটো আপোনালোকে পাই যাব কিন্তু 10,000 টকাটো শেষ নহয় বিহালীত যেতিয়া মই 10,000 টকাটো আই মাতৃসকলক দিছিলো এগৰাকী আই মাতৃক খুদিলো মোক ফটো তুলি আছিলে মাজনী আই মাতৃ ফটোটো নুঠিলে তেতিয়া মই কলো কি মোবাইলটো বেয়া নেকি বোলে মামা মোবাইলটো বেয়া 10,000 টকাটো আজি লম নহয় নতুন মোবাইল এটা কিনিম এতিয়া কথাটো হল মোবাইল কিনিব নালাগে ঠিক আছে ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে এতিয়াই কোৱা নাই লাহেকৈ ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে মে মাহ নহলেও জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো মই ক্লিয়াৰ কৰি দিম হ'ব ডাঙৰকে হাত চাপৰে এতিয়া আকৌ কোনোবাই ৰেকৰ্ড টেকৰ্ড কৰি লওক জুনৰ ভিতৰত দিম বুলি কৈছো তেতিয়াহে মোক মনত পেলাই দিব পাৰিব হয় নে নহয় এতিয়া আমাৰ কাম হৈ গল চিন্তা কৰিব নালাগে 10,000 টকাটো আপোনালোকে পাই যাব কিন্তু 10,000 টকাটো শেষ নহয় বিহালীত যেতিয়া মই 10,000 টকাটো আই মাতৃসকলক দিছিলো এগৰাকী আই মাতৃক খুদিলো মোক ফটো তুলি আছিলে মাজনী আই মাতৃ ফটোটো নুঠিলে তেতিয়া মই কলো কি মোবাইলটো বেয়া নেকি বোলে মামা মোবাইলটো বেয়া 10,000 টকাটো আজি লম নহয় নতুন মোবাইল এটা কিনিম এতিয়া কথাটো হল মোবাইল কিনিব নালাগে ঠিক আছে ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে এতিয়াই কোৱা নাই লাহেকৈ ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে মে মাহ নহলেও জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো মই ক্লিয়াৰ কৰি দিম হ'ব ডাঙৰকে হাত চাপৰে এতিয়া আকৌ কোনোবাই ৰেকৰ্ড টেকৰ্ড কৰি লওক জুনৰ ভিতৰত দিম বুলি কৈছো তেতিয়াহে মোক মনত পেলাই দিব পাৰিব হয় নে নহয় এতিয়া আমাৰ কাম হৈ গল চিন্তা